নিশা তামুলপুৰ জিলাৰ ধুলাবৰীত বিধ্বংসী অগ্নিকাণ্ড। ধুলাবৰী গাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। দপদপকৈ জ্বলি উঠিল এটা বাসগৃহ। ধুলাবৰী গাঁৱৰ শফিকুল ইছলামৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হয়। বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। গাঁৱৰ ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়। ইফালে অগ্নিকাণ্ডৰ ফলত মূল্যৱান নথিপত্ৰৰ লগতে প্ৰায় ৩ লাখাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয়। তাৰমানে আমি প্ৰায় 10:10 মানত বজাত আমি তেখেতসকল সম্পূৰ্ণৰূপে গাঁৱৰ মানুহ বা তেখেতসকল নিদ্ৰাত আছিল। আমি প্ৰত্যক্ষ কৰিলোঁ যে হঠাৎ জুই লাগিছে। তাৰপিছত আমি দেখালোঁ গাঁৱৰ মানুহে সম্পূৰ্ণ মানুহ আহি হেৰি কৰিল, কিন্তু কোনো ধৰণৰ আমি কোনো বস্তু বা হেৰি কৰিব নোৱাৰিলোঁ। সম্পূৰ্ণৰূপে যেনেকুৱা ধৰণৰ ডকুমেণ্টছ আৰু ঘৰৰ যিমান সা সম্পত্তি আছিল সকলোবোৰ শেষ হৈ গ'ল। আৰু তেখেতে এজন সাধাৰণ বেপাৰী আছিল, বেপাৰ কৰি চলিছিল। প্ৰায় 2 পৰা 2.5 লাখ টকাৰ মান সা সম্পত্তি সম্পূৰ্ণৰূপে যা গৈছে। আৰু মই চৰকাৰক এইটো দাবী জনাম যে একদম ক'ব গ'লে দুখীয়া কোনোমতে বেপাৰ কৰি চলিছিল, তেখেতক যাতে এখন ঘৰ দিয়ে আৰু যিমানখিনি সম্পত্তি যা গৈছে, জুইত পুৰি যা গৈছে, এই ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী জনালোঁ যে চৰকাৰে যাতে ইয়াৰ সা খবৰ লৈ সম্পূৰ্ণৰূপে ইয়াৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী জনালোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।